অহা 20 আৰু 21 ডিসেম্বৰত দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত ভাগ ল'ব প্ৰধানমন্ত্ৰীগৰাকীয়ে। বৰঝাৰ বিমানবন্দৰৰ নতুন টাৰ্মিনেলৰ শুভ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। এই ভ্ৰমণকালতে নামৰূপ সাৰ কাৰখানাৰ এটা গোটো উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে। উল্লেখযোগ্য যে প্ৰথমবাৰলৈ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়টো ভৰি দিয়াৰ কথা প্ৰধানমন্ত্ৰীগৰাকীৰ। ৰাজ্যিক বিজেপিত ২৬ৰ নিৰ্বাচনৰ সন্দৰ্ভতো মন্ত্ৰণা দিব প্ৰধানমন্ত্ৰীয়ে। মোদীৰ অসম ভ্ৰমণৰ পূৰ্বে এতিয়া গুৱাহাটীত ৰাজ্যিক বিজেপিৰ ব্যাপক ব্যস্ততা। সৰুসজাই ষ্টেডিয়ামৰ পৰা ৰাজ্যিক বিজেপিৰ কাৰ্যালয়লৈ পথৰ কাষে কাষে ষ্টেজ সাজি মোদীক আদৰাৰ ব্যৱস্থা। এই ষ্টেজসমূহতেই অসমৰ কৃষি সংস্কৃতি প্ৰদৰ্শন কৰিব ৰাজ্যিক বিজেপি। এই সন্দৰ্ভত আমাক সবিশেষ তথ্য জনাব আমাৰ জ্যেষ্ঠ সাংবাদিক ঋতিক কৌশিকে। হয়, প্ৰধানমন্ত্ৰীৰ দুদিনীয়া যি অসম ভ্ৰমণ কাৰ্যসূচী তাক লৈ ব্যাপক তৎপৰতা এতিয়া গুৱাহাটী মহানগৰীত। গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত এতিয়া ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এনেধৰণে আপুনি দেখিবলৈ পাইছে, এনেধৰণে ৰেম্প বহোৱা হৈছে। আৰু এই যি ৰেম্পসমূহ আছে, এই ৰেম্পসমূহত দেখুওৱা হ'ব প্ৰধানমন্ত্ৰী যেতিয়া বৰঝাৰৰ পৰা আহি বাজপেয়ী ভৱনত, বশিষ্ঠস্থিত বাজপেয়ী ভৱনত আহি উপস্থিত হ'ব। সেই সময়ছোৱাত ৰোড শ্ব'ত অসমকে ধৰি উত্তৰ পূবৰ যি কৃষ্টি সংস্কৃতি আছে, লোক সংস্কৃতি আছে, সেইসমূহ ইয়াত পৰিদৰ্শন কৰোৱা হ'ব। ইয়াত বিভিন্ন যি বিহুৱে হওক, ঝুমুৰেই হওক, বাগৰুম্বাই হওক, সেইখিনি প্ৰদৰ্শন কৰা হ'ব যেতিয়া প্ৰধানমন্ত্ৰী বাজপেয়ী ভৱনৰ দিশে আহিব ৰাষ্ট্ৰীয় ঘাইপথেদি। এনেধৰণে এতিয়া সাজু কৰা হৈছে। ইয়াত বিজেপিৰ ফালৰ পৰাও বিভিন্ন কাৰ্যসূচী ইয়াত গ্ৰহণ কৰা হৈছে। আনহাতে চৰকাৰী কেইবাটাও কাৰ্যসূচী আছে, যি নতুনকৈ নৱনিৰ্মিত যি গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টাৰ্মিনেলকে ধৰি বিভিন্ন যি প্ৰকল্প আছে, সেই প্ৰকল্প উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। আৰু তাৰ সমান্তৰালভাৱে প্ৰথমবাৰৰ কাৰণে যি বশিষ্ঠত স্থিত যি বাজপেয়ী ভৱন আছে, সেই বাজপেয়ী ভৱনত প্ৰধানমন্ত্ৰী আহি উপস্থিত হ'ব। তাত এখন বৈঠকত মিলিত হ'ব যি জ্যেষ্ঠ শীৰ্ষ নেতা আছে বিজেপিৰ, সেই বিজেপিৰ নেতাসকলৰ লগত। আৰু সমান্তৰালভাৱে তেওঁক আদৰাৰ বাবে এনেধৰণে এতিয়া ইয়াত ৰেম্প সাজু কৰা হৈছে। তাৰ সমান্তৰালভাৱে ইয়াত সাধাৰণ লোকেও ইয়াৰ মাজে মাজে স্থান দিয়া হৈছে, য'ত সাধাৰণ লোকেও প্ৰধানমন্ত্ৰীক আদৰিব পাৰে। আৰু আদৰাৰ বাবে বিভিন্ন যি প্ৰস্তুতি আছে, প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। আৰক্ষীৰ ফালৰ পৰা সুৰক্ষা ব্যৱস্থাৰ কাৰণে যি যাৱতীয় ব্যৱস্থা, সেই যাৱতীয় ব্যৱস্থা কৰা হৈছে। আৰু 20 তাৰিখৰ দিনা প্ৰধানমন্ত্ৰী অহা যি পথটো আছে, ৰাষ্ট্ৰীয় ঘাইপথ, সেই ঘাইপথত এনেধৰণে এতিয়া ঋতিক কৌশিক, আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।